এক নতুন পৰিকল্পনালৈ প্ৰথমবাৰৰ বাবে ৰাইজৰ মাজলৈ আহি আছে থিয়েটাৰ কলাগুৰু। প্ৰথম নাট্যবৰ্ষৰ বাবে নতুন উদ্যমেৰে সাজু হৈছে সকলো কলাকুশলী। পুৰোহিতৰ মন্ত্ৰোচ্চাৰণৰ দ্বাৰা আৰম্ভ হ'ল প্ৰথম নাট্যবৰ্ষৰ নাট্যযাত্ৰাৰ শুভাৰম্ভণি। তিনিজনকৈ জনপ্ৰিয় নাট্যকাৰৰ তিনিখন নাটক প্ৰদৰ্শন কৰা হ'ব কলাগুৰুৰ ৰংগমঞ্চত। অভিজিৎ ভট্টাচাৰ্যৰ মই বাস্তৱ ফুকনৰ প্ৰেয়সী আৰু মাতাল যৌৱনৰ তেজ সমান্তৰালকৈ ভাস্কৰজ্যোতি শৰ্মাৰ চন্দুকত চকুলো। প্ৰথম নাট্যবৰ্ষৰ নতুন উদ্যম নতুন পৰিকল্পনাৰে মুকলি কৰা হ'ল থিয়েটাৰ কলাগুৰু। মুকলিমৰীয়া পৰিৱেশত উদ্যমেৰে 2025-26 নাট্যবৰ্ষৰ বাবে সকলো ধৰণৰ প্ৰস্তুতি সম্পন্ন কৰি আখৰাৰ বাবে সাজু হৈছে থিয়েটাৰ কলাগুৰু। পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ আয়তীৰ উৰুলি ধ্বনিৰে আৰম্ভ হ'ল থিয়েটাৰ কলাগুৰুৰ প্ৰথম নাট্যবৰ্ষৰ নাট্যযাত্ৰাৰ শুভাৰম্ভণি। যুৱ সাংস্কৃতিক কৰ্মী ধ্ৰুৱজ্যোতি তালুকদাৰৰ প্ৰযোজিত কলাগুৰু থিয়েটাৰৰ আজি শুভ মুহূৰ্ত কৰা হয়। হেলেচাত থকা স্থায়ী আখৰা শিবিৰত নাৰিকল ভাঙি থিয়েটাৰখনৰ আনুষ্ঠানিকভাৱে শুভ মুহূৰ্ত কৰে বিশিষ্ট সমাজকৰ্মী কিশোৰ তালুকদাৰে। মঞ্চ জগতৰে নপুৰণি শিল্পীৰ সমাহাৰেৰে আখৰাৰ বাবে সাজু হৈছে থিয়েটাৰ কলাগুৰু। সুদৰ্শন অভিনেতা জেফ্ৰী বক্সি, সুকুমাৰ বৰ্মন, মোহময় অভিনেত্ৰী শমিষ্ঠা চক্ৰৱৰ্তী, কুকিল কাশ্যপ, চম্পক শৰ্মাকে ধৰি মঞ্চ জগতৰ নপুৰণি কেইবাজনো অভিনেতা অভিনেত্ৰী সাজু হৈছে থিয়েটাৰ কলাগুৰুৰ মঞ্চ কপাবলৈ। তিনিজনকৈ জনপ্ৰিয় নাট্যকাৰৰ তিনিখন নাটক প্ৰদৰ্শন কৰা হ'ব কলাগুৰুৰ ৰংগমঞ্চত। থিয়েটাৰ কলাগুৰুৰ আজি শুভ মুহূৰ্ত, প্ৰথম দিন, এটা ভাল লগা দিন। আমি সাজু হৈছোঁ তিনিখন শক্তিশালী নাটক লৈ, এটা শক্তিশালী দল লৈ আমি সাজু হৈছোঁ। গতিকে ভাল নাটক আমি দৰ্শকক দেখুৱাম, আমি কথা দিছোঁ। আমাৰ এইবাৰ শ্ৰদ্ধাৰ অভিজিৎ ভট্টাচাৰ্যৰ মই বাস্তৱ ফুকনৰ প্ৰেয়সী, মাতাল যৌৱনৰ তেজ আৰু যুৱ নাট্যকাৰ ভাস্কৰজ্যোতি শৰ্মাৰ চন্দুকত চকুলো। খুব ভাল নাটক তিনিখন, নাটক ভাল হ'ব। আৰু ইতিমধ্যে মিচিং মাথা শীৰ্ষক গানটো চৰ্চাত আছে। অসমত প্ৰথম ট্ৰেণ্ডিঙত অহা গানেই হৈছে এইবাৰ মিচিং মাথা। গতিকে গানটোত যিমান মৰম দিছে অডিয়েঞ্চে, দৰ্শকে, সেই একেই মৰম এই নাটক তিনিখনৰ পাম বুলি আমি আশা ৰাখোঁ। অভিজিৎ ভট্টাচাৰ্যৰ মই বাস্তৱ ফুকনৰ প্ৰেয়সী আৰু মাতাল যৌৱনৰ তেজ সমান্তৰালকৈ ভাস্কৰজ্যোতি শৰ্মাৰ চন্দুকত চকুলো। এই তিনিখন সামাজিক নাটক লৈ আখৰাৰ বাবে সাজু হৈছে থিয়েটাৰ কলাগুৰুৰ পৰিয়াল। সমস্যা পবিত্ৰ ভূমিৰ পৰা আমি থিয়েটাৰ কলাগুৰু হিচাপত আমি অসমবাসীৰ ওচৰত ওলাই যাবলৈ আমি সাজু হৈছোঁ। আৰু শুভাৰম্ভ হিচাপত, আখৰা শুভাৰম্ভ হিচাপত আজি আমি মাংগলিক কাৰ্যসূচীৰে গোটেই দিনটো আৰু এতিয়ালৈকে আমি সাংস্কৃতিক অনুষ্ঠানেৰে আমি আজি শুভাৰম্ভ আৰম্ভ কৰিছোঁ। শ্ৰদ্ধাৰ অভিজিৎ ভট্টাচাৰ্য ডাঙৰীয়াদেৱৰ দুখন নাটক আছে, মই বাস্তৱ ফুকনৰ প্ৰেয়সী, মাতাল যৌৱনৰ তেজ, আৰু যুৱ নাট্যকাৰ ভাস্কৰজ্যোতি শৰ্মাৰ আছে চন্দুকত চকুলো। তো তিনিখন ভিন্ন ৰুচিৰে নাটক হ'ব। তো এই নাটকত ভিন্নভাৱে প্ৰকাশ পাব। দৰ্শকে কোনো মানে আমাৰ এই জেনেৰেশ্যন ৱাইজ বস্তুখিনিত মানুহে মানে আঁকোৱালি ল'ব বুলি মই জানো। নিউজ ডেস্ক ৰিপৰ্ট, অসম স্পন্দন।